নাম জনাইছোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ৰ প্ৰথমটো শ্লোক অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত ভগৱানে বিনোদ লীলা কৰাৰ কাৰণে জগত সৃষ্টি কৰে আৰু কৰি তেওঁ নানা ৰূপত অৱতৰিত হয়। এতিয়া এই অৱতাৰ সম্বন্ধে ইয়াতে আলোচনা কৰিছে। জগৃহে পৌৰুষম ৰূপম ভগৱান মহদাদিভিঃ সম্ভূতম সৌৰ সকলমাদৌ লোক শিশ্ৰিক্ষয়া। সুতে কৈছে, কি কৈছে শৌনকাদি ঋষিক, যে ভগৱানে লোক সৃষ্টিৰ ইচ্ছা কৰি প্ৰথমতে মহদাদি মানে প্ৰকৃতি পুৰুষৰ পৰা যি সৃষ্টি হয় মহত্তত্ব মিলিত পৰিপূৰ্ণ শক্তিযুক্ত পুৰুষ মূৰ্তি পৰিগ্ৰহ কৰে। অৰ্থাৎ তেওঁ পৰিগ্ৰহ, এইটোৱে হৈছে মহৎ। আমি ভাগৱতৰ ৩য় স্কন্ধত ৩জন পুৰুষ সম্বন্ধে পাইছোঁ। এতিয়া শৌনকাদি ঋষিসকলে নৈমিষাৰণ্যত সুতৰ মুখেদি ভগৱানৰ সূক্ষ্ম ভূত ইন্দ্ৰিয় মন প্ৰবৃত্তি প্ৰকৃতিৰ বিকাৰ সম্বন্ধে আচলতে শুনিবলৈ প্ৰশ্ন কৰিছিল। ভগৱানৰ অৱতাৰৰ কথা পুৰাণ আদিত পোৱা যায়, কিন্তু শ্ৰুতিত এই অৱতাৰ শব্দটি দেখা নাযায়। বেদত অৱতাৰ শব্দটো নাই। অৱশ্যে অৱতাৰৰ কাৰ্য সম্বন্ধে পৰিচয় পোৱা যায় বেদত। ভগৱান এক হৈও বহু হোৱাৰ বাবে প্ৰকৃতিত ইক্ষণ কৰিলে। ইক্ষণ মানে তেওঁৰ যি মায়া আত্মমায়া, সেই আত্মমায়া বা স্বমায়া তেওঁ কি কৰে, প্ৰকৃতিত সঞ্চাৰিত কৰে। কৰাৰ লগে লগে কি হয়, মহত্তত্ব নামৰ এজন কুমাৰৰ সৃষ্টি হয়। স অক্ষত বহুশ্যাম প্ৰজায়েয়ম। তাৰ পিছত তেওঁ ব্ৰহ্মাণ্ড সৃষ্টি কৰি তাতে প্ৰৱেশ কৰিলে। তাতে যেতিয়া প্ৰৱেশ কৰিলে, এয়া হ'ল দ্বিতীয় পুৰুষ। ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰিলে দ্বিতীয় পুৰুষ। কি কৈছে, তৎ সৃষ্টা তদেৱানুপ্ৰাবিশত। এইবিলাক আচলতে বেদত আছে। এই কথাখিনি ক'ত পোৱা যায়, বেদত পোৱা যায়। যদ্যপি অৱতাৰ সম্বন্ধে বেদত নাই, কিন্তু তাৰ ইংগিত আছে। স অক্ষত বহুশ্যাম প্ৰজায়েয়ম। আৰু তাৰ পিছতে কি কৰিলে, যে তেওঁ সৃষ্টি কৰি তৎ সৃষ্টা তদেৱানুপ্ৰাবিশত। অৰ্থাৎ তেওঁ এই ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰিলে। এইবিলাক বাক্যৰ পৰা ভগৱানৰ অৱতাৰ লীলাৰ ইংগিত পোৱা যায়। এতিয়া কথা হ'ল, অৱতাৰনো কি? অৱতাৰনো কি? আচলতে আমি অৱতাৰ বুলি কৈ থাকোঁ। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দেখো আকৃতি ধৰিছে কৃষ্ণ তজু উপায় কৰোহ প্ৰণাম। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত লিখিছে। আৰু ভাগৱতত ২৪ অৱতাৰ সম্বন্ধে সুন্দৰকৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাৰ একেবাৰে আৰম্ভণিতে ৪৪ অৱতাৰ সম্বন্ধে কৈছে। তেনেহ'লে এই অৱতাৰনো কি? টীকাকাৰসকলে অৱতাৰ শব্দৰ অৰ্থ এনেকৈ দিছে, কেনে অপ্ৰপঞ্চাত প্ৰপঞ্চে অৱতাৰম অৱতাৰঃ। অপ্ৰপঞ্চাত অপ্ৰপঞ্চ লোকৰ পৰা, প্ৰপঞ্চ লোকত, অৱতৰণম অৱতৰিত হোৱাকে অৱতাৰ বুলি কয়। অৱতাৰঃ অপ্ৰপঞ্চ অৰ্থাৎ মায়াৰ বহিস্থিত চিন্ময় ধামৰ পৰা। চিন্ময় ধাম বা চিন্ময় ধাম যি ব্ৰহ্মাণ্ডৰ বাহিৰত
তাৰ পৰা মাইক জগতত অৰ্থাৎ ভগৱানে সৃষ্টি কৰা যি জগত, এই জগতত আত্মপ্ৰকাশ কৰা মানে অৱতাৰ গ্ৰহণ কৰা। এইটো খুব মনোযোগ দি শুনিব লাগে। এতিয়া এক ব্ৰহ্মাণ্ড মানে 14 ভুৱন, অতল, বিতল, সুতল, তলাতল, ৰসাতল, মহাতল, পাতাল। এই 7খন হ'ল পাতাল। আৰু কি বোলে সপ্তস্বৰ্গ। সপ্তস্বৰ্গ কি? ভূ, ভুৱ, স, জনমহ, তপ, সত্য। এই 4 ভুৱন। এনেদৰে অনন্ত ব্ৰহ্মাণ্ড আকাশত ভগৱানৰ ইচ্ছাত ঘূৰি আছে। তাৰ পিছত সত্য-ৰজ-তম গুণময় কাৰণাৰ্ণৱ, ইয়াকে কাৰণদকচাই বিষ্ণু বুলিও কয়। কাৰণাৰ্ণৱ, এই কাৰণাৰ্ণৱকে প্ৰধান প্ৰকৃতি, মায়া সমুদ্ৰ আদি বোলা হয়। ইয়াকে প্ৰকৃতিও বোলে, মায়া সমুদ্ৰ। তাৰপিছত সিদ্ধলোক অৰ্থাৎ নিৰ্বিশেষ চিন্ময় ধাম, আৰু তাৰ ওপৰত পৰব্ৰহ্ম, য'ত অনন্ত বৈকুণ্ঠত ভগৱানে নানা মূৰ্তি ধৰি নিত্য লীলাৰস আস্বাদন কৰি আছে। আৰু সকলোৰে ওপৰত, তাৰো ওপৰত গোলকধাম বা বৈকুণ্ঠ ধাম, য'ত শ্ৰীকৃষ্ণ গোপীৰ সৈতে নিত্য লীলাবিলাক কৰি আছে। এই কথাখিনি ক'ত পোৱা যায়? ব্ৰহ্মসংহিতাত পোৱা যায়। এই কথাখিনি ব্ৰহ্মসংহিতাত কৈছে, গোলক নামনি নিজ ধামনি তলে সতস্য দেৱী মহেশ হৰি ধামাসু তত্ৰ তত্ৰ তে তে প্ৰভাৱ নিশয়া বিহিতাচ্ছ জনা গোবিন্দম আদি পুৰুষম তমহম ভজামি আনন্দ চিন্ময় ৰস প্ৰতিভা বিতাভি স্থাভির্য এব নিজ রূপতয় কলাভি গোলোক এব নিবসত্যখিলাত্মভূত গোবিন্দম আদি পুরুষম তমহম ভজামি। এতিয়া ব্ৰহ্মাৰ পৰমায়ু হ'ল 100 বছৰ। আৰু এই 100 বছৰৰ অন্তত, যদ্যপি আমি 100 বছৰ বুলি পটকে কৈছোঁ, এইটো আমাৰ মনুষ্য লোকৰ নিচিনা 100 বছৰ নহয়। 4 যুগ লগ লাগি 1 মহাযুগ। এনেকুৱা 1000 মহাযুগত ব্ৰহ্মাৰ 1 দিন, তেনেকুৱা 1000 মহাযুগত ব্ৰহ্মাৰ 1 ৰাতি, আৰু এনেকুৱা দিন ৰাতি লগ লাগি এদিন হয়, তেনেকুৱা 30 দিনত 1 মাহ, আৰু তেনেকুৱা বছৰ, আৰু এনেকুৱা 100 বছৰ ব্ৰহ্মাৰ কি পৰমায়ু। আৰু যেতিয়া ব্ৰহ্মাৰ পৰমায়ু সমাপ্ত হয়, তেতিয়া কি হয়? প্ৰলয় হয়। তেতিয়া প্ৰাকৃত বস্তু একোৱে নাথাকে। সেই সময়ত সিদ্ধলোক, পৰমলোক আৰু বৈকুণ্ঠ, এই চিন্ময় ধামত লীলাময় ৰূপে ভগৱান থাকে। কিন্তু জীৱ প্ৰকৃতি সূক্ষ্মভাৱে অনন্তত লীন হৈ থাকে। সেইকাৰণে ভাগৱতৰ 12 স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ 22 নম্বৰ শ্লোকত কৈছে, লয়ঃ প্ৰকৃতিকো য়েষ পুৰুষ ব্যক্তয়োৰ্যদা শক্তয়া সম্প্ৰালিয়ন্তে বিবসাহ কালবিদ্ৰুতাঃ। ভগৱানৰ যেতিয়া পুনৰ সৃষ্টি কৰি ল'ব ইচ্ছা কৰে, তেতিয়া প্ৰকৃতিৰ শক্তি বিকাশ হয়, আৰু ইয়াকে কাৰণাৰ্ণৱ বোলা হয়। ভগৱানে এই কাৰণাৰ্ণৱত পুৰুষ ৰূপে অধিষ্ঠিত হ'লে মহত্তত্ব কাৰণদোষকাই বিষ্ণু বুলিও কয়। কাৰণদোষাই বিষ্ণু বুলিও কয়। দোষচাই, কাৰণদোষচাই বিষ্ণু বুলি কোৱা হয়। আৰু তাৰ পৰা মহত্তত্বৰ পৰা 3 অহংকাৰ, সাত্বিক অহংকাৰ, ৰাজসিক অহংকাৰ, তামসিক অহংকাৰ আদিৰ সৃষ্টি হয়, আৰু তাৰ দ্বাৰা অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। ব্ৰহ্মাণ্ড সৃষ্টিৰ পিছত ভগৱানে ব্ৰহ্মাণ্ডত অন্তৰ্যামী ৰূপে দ্বিতীয় পুৰুষ ৰূপে প্ৰৱেশ কৰে, আৰু ইয়াকে কয় গৰ্ভদোষচাই নাৰায়ণ, দ্বিতীয় পুৰুষ ব্ৰহ্মাণ্ডত। আৰু তেওঁৰ নাভিকমলৰ পৰাই ব্ৰহ্মা প্ৰকট হয়।
ব্ৰহ্মাই স্থূল যিবিলাক প্ৰপঞ্চ জীৱদেহ আৰু জীৱবৈজ্ঞ সকলো বস্তু সৃষ্টি কৰিলে কৰাত ভগৱানে প্ৰলয়কালত লীন গৈ থকা জীৱগণক ব্ৰহ্মাণ্ডত সঞ্চাৰ কৰে আৰু নিজে জীৱৰ অন্তৰ্যামী তৃতীয় পুৰুষ ৰূপে জীৱদেহত প্ৰৱেশ কৰে। আমি প্ৰথমে পালোঁ গৰ্ভ কাৰণদকোচাই বিষ্ণু, তাৰপিছত পালোঁ গৰ্ভদকোচাই বিষ্ণু, এতিয়া আমি পালোঁ ক্ষীৰদকোচাই বিষ্ণু, তৃতীয় পুৰুষ। ভগৱানৰ এই তিনি অৱতাৰ কাৰণাৰ্ণৱ, ব্ৰহ্মাণ্ড আৰু জীৱদেহত হৃদয় ৰূপ। এই পুৰত বাস কৰাৰ বাবে তেওঁৰ নাম পুৰুষ। এই পুৰত বাস কৰাৰ কাৰণে তেওঁৰ নাম পুৰুষ। সিদ্ধলোক, পৰব্ৰহ্মলোক, বৈকুণ্ঠ বা গোলকধাম এইবিলাক কি প্ৰবৃত্তি অপ্ৰপঞ্চ লোক। এইবিলাক প্ৰপঞ্চ লোক নহয়, পঞ্চভৌতিক নহয়, এইবিলাক অপ্ৰপঞ্চ লোক। আৰু এই অপ্ৰপঞ্চ লোকৰ পৰা সমস্ত ব্ৰহ্মাণ্ড, সমস্ত প্ৰপঞ্চ অৰ্থাৎ মাইক ভগৱান অপ্ৰপঞ্চৰ পৰা কাৰণাৰ্ণৱ আদি প্ৰপঞ্চলৈ আহে বুলি সেই সমস্ত মূৰ্তিকে অৱতাৰ বোলা হয়। তথাপি সেই অৱতাৰৰ লীলা স্থূল প্ৰপঞ্চলৈ আহে বুলিয়ে সেই সমস্ত মূৰ্তিক কি বুলি কয় যে সেই স্থূল প্ৰপঞ্চৰ দৃষ্টিগোচৰ কিন্তু নহয়। এই সমস্ত লীলা স্থূল প্ৰপঞ্চত হৈ থাকে। ভগৱানে অসীম কৰুণাময় কাৰণে স্থূল ব্ৰহ্মাণ্ডৰ জীৱক কৃপা কৰাৰ বাবে সময়ে সময়ে প্ৰপঞ্চত তেওঁৰ বৈকুণ্ঠস্থ শ্ৰীমূৰ্তি প্ৰকাশ কৰি নানা লীলা কৰে। আৰু ভগৱানৰ এই সমস্ত অৱতাৰৰ নাম লীলা অৱতাৰ। ইয়াৰ উপৰিও ভগৱানৰ গুণাৱতাৰ, যোগাৱতাৰ, মন্বন্তৰ অৱতাৰ আদি বহু অৱতাৰ আছে। গুণা অৱতাৰ বুলি ক'লে নাৰায়ণে, ক্ষীৰদকোচাই বিষ্ণুই তিনি ৰূপ, তিনি গুণে তিনি ৰূপ হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। যদিও ভগৱানৰ নিত্যসিদ্ধ শ্ৰীমূৰ্তি মাইক জগতত অভিব্যক্ত হ'লে অৱতাৰ বোলা হয়, তথাপিতো তেওঁ কিন্তু মাইক নহয়। আজি কৃষ্ণ ৰূপে দৈৱকৃত ভৈলা অৱতাৰ, কিন্তু তেওঁ তাত মাইক নহয়। মানুহে আমি দেখোঁ আমাৰ দৰে বুলিয়ে, কিন্তু নহয়। ভগৱান স্থূল আৰু সূক্ষ্ম দুয়োটাৰে অতীত। গতিকে অথচ স্থূল আৰু সূক্ষ্ম তেওঁৰে শক্তিৰ দ্বাৰা সৃষ্ট আৰু চালিত। ভগৱান স্বৰূপ শক্তি, মায়া শক্তি আৰু জীৱ শক্তি, এই তিনিটা শক্তি, তিনি শক্তিৰ আধাৰ তেওঁ ঈশ্বৰ। স্বৰূপ শক্তি স্বমায়া বুলিও ক'ব পাৰোঁ আমি, মায়া শক্তি যাৰ দ্বাৰাই সৃষ্টি কৰা হয়, আৰু জীৱ শক্তি। এই তিনিটা মহাপ্ৰলয়ত মায়া শক্তি আৰু জীৱ শক্তি তেওঁত লীন হৈ থাকে। বেদস্তুতিত কৈছে সমস্ত জগত সংহৰি সুতি আছে নাৰায়ণ, তেওঁ যোগনিদ্ৰাত শুই থাকে। স্বৰূপ শক্তিৰ কাৰ্যত তেতিয়াও কিন্তু লোপ নাপায়। যেনেকৈ নিদ্ৰাৰত ব্যক্তিৰ দৃষ্টিশক্তি, গতিশক্তি, বাক শক্তি অটুট থাকিলেও নিদ্ৰাৰত অৱস্থাত তাৰ বিকাশ নহয়, কিন্তু ব্যক্তিৰ স্বৰূপ লোপ নাপায়। ঠিক তেনেকৈ মহাপ্ৰলয়ৰ সময়তো মায়া শক্তি আৰু জীৱ শক্তি ঈশ্বৰত লীন থাকিলে তাৰ কাৰ্য নাথাকে, কিন্তু তাত ঈশ্বৰৰ স্বৰূপ লোপ নাপায়। তেওঁ নিত্য লীলাময় ৰূপত বিৰাজমান হৈ থাকে। এতিয়া বিভিন্ন দাৰ্শনিকৰ ইয়াত মত আছে। এই মত সম্বন্ধে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। কৃষ্ণ।